নতুন এটা ভিডিঅ' লৈ আহিছোঁ আজি। এয়া দেখিছে ন, চিকেন ৰেচিপি। আজি ভাবিলোঁ এটা চিকেন ৰেচিপি বনাওঁ আৰু ভিডিঅ'টো আপোনালোকলৈ পঠাওঁ, আপোনালোকেও চাব। মই আজি চিকেনখিনি দৈ দি বনাম, তাৰ কাৰণে মই ইয়াত দৈ দিছোঁ। ভাবিলোঁ আজি দৈ দিয়ে বনাওঁচোন। অলপমান মই চিকেন 1 কিলোমান লৈছিলোঁ। সেইটো জোখতে মই দৈ দি ল'লোঁ আৰু ইয়াতে মই মছলাখিনি দিছোঁ। আপোনাৰ চিকেন মছলা, জিৰা, ধনিয়া, গৰম মছলা আৰু জালুকৰ গুড়া আৰু জলকীয়া গুড়ি আৰু লগতে নিমখ, হালধি আৰু অকণমান দিম মিঠাতেল। এইখিনি মই সানিম একেলগতে। এয়া মই সানি থৈছোঁ, থৈছোঁ আৰু ধৰি লওক আধা ঘণ্টামান টাইম মই মেৰিনেট কৰি থৈ দিছোঁ। এইখিনি এনেকৈ দি গোটেইখিনি মেৰিনেট কৰি ৰাখিছোঁ। এইখিনি মই মেৰিনেট কৰি আধা ঘণ্টামান ৰাখিছোঁ। ইয়াতে মই আৰু বস্তু দিম, সেইখিনি মই মিক্সিত গুড়ি কৰিব লাগিব। এইখিনি মই এনেকৈ ৰাখিলোঁ আধা ঘণ্টামান। তাৰপিছত মই এতিয়া দেখিলে ন, ধনিয়া পাত কাটিছোঁ। ধনিয়া পাত মই মিক্সিত গুড়ি কৰিম। ইয়াৰ লগতে মই দিম আদা, নহৰু, কেঁচা জলকীয়া। এইখিনি মিক্সিত গুড়ি কৰি মাংসখিনিৰ লগত একেলগতে আকৌ এবাৰ মই মেৰিনেট কৰি লাষ্টত মই এইখিনিৰ লগত মাংসখিনিৰ লগত মেৰিনেট কৰি এইখিনি মই আপোনাক দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো মোৰ কৰা নহ'লে। এইখিনি মই এতিয়া মিক্সিত গুড়া কৰি ল'ম। নহৰু, আদা এতিয়া ইয়াৰ লগতে দি দিম। 2টামান কেঁচা জলকীয়াও দি দিম। নিজৰ জোখৰ মতে জ্বলা লৈ ল'লেই হ'ল আৰু। মই এতিয়া এইখিনি মিক্সিত গুড়ি কৰিম ধুনীয়াকৈ। গুড়ি কৰি মই মাংসখিনি যেতিয়া মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিছিলোঁ ন, মেৰিনেট কৰা মাংসখিনিত এইখিনি পেষ্ট মই মিলাই দিম। একেলগতে মিলাই মই এখন কেৰাহীত ইয়াতে মই অলপমান বাটাৰ দিছিলোঁ, এইটো দেখাব নহ'লে। বাটাৰ দি মই মাংসখিনি দিলোঁ। এতিয়া মই অলপমান টাইমৰ কাৰণে সেইবোৰ ফ্ৰাই কৰিম আৰু ইয়াতে মই পিঁয়াজ দিয়া নাছিলোঁ, পিঁয়াজখিনি কেঁচাকৈ দিছোঁ। এতিয়া মই ভালকৈ এইখিনি একেলগত ফ্ৰাই কৰিম। দেখিছেনে, মই পিঁয়াজটো তেলত ভাজি লোৱা নাই কাৰণ কেঁচাকৈ দিছোঁ। এতিয়া মাংসৰ লগত একেলগতে ফ্ৰাই হৈ যাব পিঁয়াজখিনি আৰু খাই ভাল লাগে, টেষ্টটো বেলেগ লাগে। তাৰ কাৰণে মই পিঁয়াজখিনি এনেকৈ দিছোঁ। দেখিছেনে, এতিয়া মই মোৰ জোখমতে অলপমান পানী দিছোঁ যাতে এইখিনি লাষ্টত অলপমান গ্ৰেভি টাইপ হয়। পানীটো নাৰাখোঁ আৰু মাংসখিনি ভালকৈ সিজিলৈকে। আৰু মই আলু খাই ভাল পাওঁ, তাৰ কাৰণে এটা আলু দি দিছোঁ। আৰু মাংসৰ লগত আলুটো ভাল লাগে থাকিলে। আৰু এইখিনি মই আলু দিলোঁ। মই ভালকৈ উতলিব দিছোঁ, ভালকৈ মাংসখিনি সিজক আৰু গ্ৰেভি টাইপত মই ৰাখিমগৈ। আপোনালোকে এনেকৈ বনাই খাবচোন, ভাল লাগিব। আৰু মোৰ ভিডিঅ'সমূহ চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ কৰিব। দেখিছে নহয়, কিমান ধুনীয়া কালাৰ আহিছে। আৰু লাষ্টত মই অকণমান গৰম মছলা ছটিয়াই দিওঁ।